ঈশ্বৰ শ্ৰী শ্ৰী গোপালকৃষ্ণ সত্ৰৰ ৰাইজগহৰৰ আমি প্ৰত্যেক বছৰে এই মাঘৰ পূৰ্ণিমাত আমি মাঘী পূৰ্ণিমা আমি হোমযজ্ঞ আমি ইয়াতে অনুষ্ঠান অনুষ্ঠিত কৰোঁ। গতিকে আমি প্ৰায় লগতে এইবেলি আমাৰ 2025 বৰ্ষৰ আমাৰ অহা দুৰ্গা পূজাৰ আমাৰ শতবৰ্ষ অনুষ্ঠান। গতিকে আমি আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজ আৰু আমাৰ যি শুৱালকুছিবাসী ৰাইজ সকলোকে আমি এই শতবৰ্ষত সকলোকে নিমন্ত্ৰণ জনাইছোঁ। কি কাৰ্যসূচী আছে? হয়, আমাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। যোৱা আমাৰ 3 মাহ আমি যে এইবাৰ মেট্ৰিক দিব তেওঁলোক আমি 3মহীয়া বিনামূলীয়া পাঠদান আমি ইয়াতে দিলোঁ। এই যে পৰীক্ষা আছে তাৰে উপৰিও আমি শিল্পী দিৱসত আমি 10-12 দিন ইতিমধ্যে তেওঁলোকক কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। তাৰপিছতে আমি শিল্পী দিৱসটো উদযাপন কৰিছোঁ। লগতে আমি খেল ধূলাৰো আমি অনুষ্ঠিত কৰিছোঁ। যোৱা মাঘত বিভিন্ন কাৰ্যসূচী আছে আৰু কথাটো হ'ল কি আমাৰ যিটো দুৰ্গা পূজাৰ আধ্যাত্মিক যিটো দিশ তাৰ লগতে আমি যুৱক যুৱতী বা ৰাইজক কিবা যাতে আমি ৰাইজৰ ফালৰ পৰা দিব পাৰোঁ সেই উদ্দেশ্যে আমি যে 3মহীয়া বিনামূলীয়া পাঠদান কৰিলোঁ, খেল ধেমালি কৰিলোঁ, তাৰপিছত আমি শিল্পী দিৱস পাতিলোঁ। আগন্তুক আমাৰ যিবিলাক অনুষ্ঠান আছে তাৰ লগত আমি গৰম বন্ধ যেতিয়া পাম তেওঁলোক আমি পাঠদান আমি আৰম্ভ কৰিম। গতিকে আশা ৰাখিছোঁ যে বছৰজোৰা আমি যি অনুষ্ঠান কৰিম অকল আধ্যাত্মিক দিশটো নহয়, আচলতে আমি নতুন প্ৰজন্মক কেনেকৈ আমি আগুৱাই নিব পাৰোঁ। গতিকে আমি সেইটো উদ্দেশ্য আমি বিশেষকৈ আমাৰ ধৰি লওক এই প্ৰথমতে আমি শিক্ষা লাগিবই, আমাৰ সংস্কৃতি লাগিব, খেল ধেমালি লাগিব আৰু আধ্যাত্মিক দিশটো আমাক নিশ্চয় আমাৰ প্ৰয়োজন হ'ব। সেয়ে আমি দিয়াৰ কাৰণে চেষ্টা এটা কৰিম। আমাৰ আজি পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনাখন আমাৰ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ 2025 শতবৰ্ষৰ আজি আমাৰ লাইভোটা স্থাপন কৰা হয়। আমি এই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক ধৰ্মপ্ৰাণ ৰাইজকে আমি গোটেই বছৰজোৰা আমাৰ যিবিলাক অনুষ্ঠান হ'ব সকলোতে আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আমাৰ আগন্তুক আমি দুৰ্গা পূজাত সকলোকে নতুন যুৱ প্ৰজন্মক আগত ৰাখি কিনে আমি বিভিন্ন দিশত আগবঢ়াই লৈ যাম বুলি আমি প্ৰস্তুত হৈছোঁ। আমাৰ কমিটিখন তথা আমাৰ গোটেই কেওটপাৰাবাসী ৰাইজ আমাৰ আগন্তুক আমাৰ হোলী আহি আছে। হোলীত আমাৰ অনুষ্ঠান হ'ব, উদযাপন কৰা হ'ব হোলীত। তাতো আমি সকলো ৰাইজৰ সহযোগ বিচাৰিছোঁ। লগতে আমি আপোনালোকক নিমন্ত্ৰণ জনাব বিচাৰিছোঁ যে সকলোৱে আমাক সম্পূৰ্ণৰূপে সহযোগ কৰি আগন্তুক যাতে দুৰ্গা পূজাৰ শতবৰ্ষখন যিটো নেকি আমাৰ আজোককাৰ দিনৰ পৰা চলি আহি আছে ইয়াতে তাতে সকলোৱে সহযোগ পাম বুলি তথা উপস্থিত থাকিব বুলি আমি নিমন্ত্ৰণী সৰাই আগবঢ়াই লৈ আহিছোঁ।